Hello everyone, welcome to my YouTube channel Asad Mathematical Academy. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 ৰ চেপ্টাৰ 2 ৰ অনুশীলনী 2.3 ৰ আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ 3 আৰু 7 ৰ 1 2 বাকি আছিল। বাকিখিনি আমি কোৱেশ্চন নম্বৰ 1 2 3 4 5 আপ টু 6 লৈকে সব কোৱেশ্চনৰ সলিউশন কৰি দি আছে। যদি চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দি আছে, ভিডিঅ'টো চাই ল'বা। আৰু তোমালোকে মোৰ WhatsApp গ্ৰুপত জয়েন কৰিব পাৰা। এই স্কেনাৰটো স্কেন কৰি তোমালোকে ডাইৰেক্ট WhatsApp গ্ৰুপত জয়েন কৰিব পাৰিবা। নহলে মই ডেসক্ৰিপচনত লিংক দি দিম, WhatsApp গ্ৰুপত জয়েন কৰিব পাৰিবা। এই WhatsApp গ্ৰুপত তোমালোকে যিকোনো ধৰণৰ ডাউট সুধিব পাৰিবা। মই চেষ্টা কৰিম তোমালোকৰ সকলো ডাউট ক্লিয়াৰ কৰাৰ কাৰণে। সো আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো কোৱেশ্চন নম্বৰ 6 ৰ 3 আমাৰ কি দি আছে চোৱা। দিয়া আছে এটা পলিনমিয়াল দিয়া আছে, বহুপদ দিয়া আছে, x to the power 4 minus 2x cube minus 26x square plus 54x minus 27। এই বহুপদটোৰ দুটা শূন্য আমাক দিয়া আছে, এটা দিয়া আছে 3√3 আনটো দিয়া আছে -3√3। এতিয়া ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয়। এইটো চোৱা, এই বহুপদটোৰ ঘাত কিমান দিয়া আছে, হাইয়েষ্ট ঘাতটো হ'ল আমাৰ x to the power 4 দিয়া আছে। তাৰ মানে ইয়াৰ চাৰিটা শূন্য থাকিব, দুটা শূন্য আমাক দিয়া আছে অলৰেডি, আৰু বাকি দুটা শূন্য আমি উলিয়াব লাগে। সো আমি কেনেকৈ উলিয়াম চোৱা। এতিয়া চোৱা, ইয়াত দুটা শূন্য দিয়া আছে। সো আমি কি কৰিম, ফাৰ্ষ্টত লিখা দিয়া আছে বহুপদৰ দুটা শূন্য, লিখা দিয়া আছে বহুপদটোৰ দুটা শূন্য কি দিয়া আছে, 3√3 আৰু -3√3। এই দুইটা যদি শূন্য হয় তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিব পাৰো তাকে x -3√3, এইটো লিখিবা x -3√3, আনটো হ'ব x plus 3√3, x plus 3√3, x plus 3√3। এই দুইটা কিমান হ'ব, দুইটা পূৰণ কৰিলে কিমান হ'ব চোৱা। এইটো a minus b into a plus b ফৰ্মুলাত পৰিছে চোৱা। এইটো a, এইটো যদি b ধৰো আমি, a minus b a plus b ফৰ্মুলাত পৰিছে। সো a minus b a plus b ফৰ্মুলা কি আছিল, a square minus b square। সো এইটো হিচাপত লিখা ইয়াত কিমান আছে x, তাৰ মানে এইটো হ'ব x square minus b square মানে 3√3 square। এইটো চোৱা কি হ'ব, x square 3√3 স্কয়ার কৰিলে কিমান হ'ব, 3 ক স্কয়ার কৰিলে 9 আৰু √3 ক স্কয়ার কৰিলে 3, তাৰ মানে 9 into 3 কিমান হ'ব 27। এতিয়া আমাৰ এই x square minus 27 টো এই যেটো বহুপদ দি আছে, এই বহুপদৰ এটা উৎপাদক হ'ব। এসো এতেকে x square minus 27 এইটো x to the power 4 minus 2x cube minus 26x square plus 54x minus 27 বহুপদটোৰ এটা উৎপাদক হ'ব, এটা উৎপাদক হ'ব। এতেকে x square minus 27 ৰে এই বহুপদটোক x to the power 4 minus 27ক হৰণ কৰি পাও, এতিয়া কি কৰে, যেহেতু এইটো এই x square minus 27 ইয়াৰ এটা উৎপাদক হয়। সো এতিয়া কি কৰিম, আমি এইটো দিয়ে এইটোক হৰণ কৰিম। সো এইটো দিয়ে এইটোক হৰণ কৰা, x square minus 27 আছে আমাৰ x square minus, আমি কেনেকৈ হৰণ কৰিম, ফাৰ্ষ্টত আমি জানো যে এইটো দি এইটোক ভাগ দিয়া, এইটো দি এইটোক ভাগ দিলে কিমান বাৰ যাব চোৱা, x to the power 4ক x square দি ভাগ দিলে কিমান বাৰ যাব। ইয়াত চোৱা তলত x কিমান আছে, দুটা আছে, ওপৰত আছে চাৰিটা। সো দুটা দুটা কাটি দিয়া, ওপৰত কেইটা থাকিব, দুটা থাকিব। তো যেটো থাকিব এইটো কি কৰিবা, ওপৰত লিখা x square, ওপৰত লিখা। এতিয়া x square দি এইটো দি এইটোক পূৰণ কৰা, x square দি x square পূৰণ কৰিলে কি হ'ব, x to the power 4 হ'ব। আকৌ এই x square দি 27ক পূৰণ কৰা, কি হ'ব, -27 আছে যেহেতু হ'ব -27x square। এতিয়া আমি কি কৰিম, এইটোৰ পৰা এইটো মাইনাস কৰিম। এতিয়া সো ইয়াত প্লাস আছে, মাইনাস কৰিলে এইটো হৈ যাব মাইনাস, এইটো মাইনাস আছে, মাইনাস কৰিলে এইটো হৈ যাব প্লাস। সো x to the power 4 minus x to the power 4 cancel, -2x cube নমাই দিয়া, -2x cube। এতিয়া সো এইটো +27x square আছে আৰু -26x square আছে, তাৰ মানে 27ৰ পৰা 26 বাদ দিলে কিমান থাকিব, এটা x square থাকিব, প্লাস x square থাকিব। এই প্লাস 54x নমাই দিয়া, যেহেতু তলত একো নাই, -27ও নমাই দিয়া। তাৰপিছত কি কৰিবা, আকৌ এই x square দি এইটোক হৰণ কৰা, x square দি -2x cube হৰণ কৰিলে কি থাকিব চোৱা,
মাইনাস 2x কিউবক আমি x স্কোয়ার দিয়ে হরণ কৰিম। তলত দুটা x স্কোয়ার আছে আৰু ওপৰত তিনটা আছে, তো দুটা কাটি দিয়া ওপৰত কেইটা থাকিব, এটা থাকিব। তো কি হ'ব আমাৰ ওপৰত মাইনাস 2x থাকিব। তো মাইনাস 2x ইন্টু x স্কোয়ার কি হ'ব মাইনাস 2x কিউব, তাৰপিছত মাইনাস 2 ইন্টু মাইনাস 27, এইটো চোৱা মাইনাস আৰু এই মাইনাসে হৈ যাব প্লাস, আৰু 27 ইন্টু 2 কিমান হ'ব 54x, তাৰ মানে প্লাস 54x হ'ব। এতিয়া চোৱা মাইনাস কৰা, মাইনাস কৰিলে এইটো মাইনাস আছে, আকৌ মাইনাস কৰিলে প্লাস হৈ যাব, এইটো প্লাস আছে, মাইনাস কৰিলে মাইনাস হৈ যাব। তো এইটো চোৱা মাইনাস 2x কিউব প্লাস 2x কিউব কেনসেল, প্লাস 54x মাইনাস 54x কেনসেল। এটা কি কৰিম, x স্কোয়াৰৰ তলত একো নাই, তো x স্কোয়াৰ নমাই দিম, মাইনাস 27 নমাই দিয়া। তাৰপিছত কি কৰা, আকৌ x স্কোয়াৰ দি x স্কোয়াৰক ভাগ দিয়া। চোৱা x স্কোয়াৰ দি x স্কোয়াৰক ভাগ দিলে এবাৰে যাব, x স্কোয়াৰ কেনসেল, 1 থাকিব। তো এই ওপৰত লিখা 1, তো 1 ইন্টু x স্কোয়াৰ কিমান হ'ব, x স্কোয়ার 1 ইন্টু মাইনাস 27 কি হ'ব মাইনাস 27। এতিয়া চোৱা এইটো মাইনাস কৰিলে প্লাস আছে, এইটো হৈ যাব মাইনাস, এইটো মাইনাস আছে, মাইনাস আকৌ মাইনাস কৰিলে এইটো হৈ যাব প্লাস। সো এইটো সব প্লাস x স্কোয়ার মাইনাস x স্কোয়ার ক্যান্সেল, মাইনাস 27 প্লাস 27 ক্যান্সেল, কি থাকিল ভাগশেষ 0। এতিয়া চোৱা ভাগশেষ 0 হল, তাৰ মানে আমি বাকি দুটা শূন্য ইয়াৰ পৰা পাম। কি পাইছো, এই x স্কোয়ার মাইনাস 2x প্লাস 1, এইটো হ'ব কি ইয়াৰ এটা উৎপাদক। এতিয়া চোৱা এতেকে x স্কোয়ার মাইনাস 2x, এতিয়া আমি ইয়াৰ পৰা শূন্য উলিয়াম, এইটোৰ পৰা শূন্য কেনেকৈ লিখা, লিখা এতেকে x স্কোয়ার মাইনাস 2x প্লাস 1 ইকুয়ালস টু 0, ইয়াৰ পৰা শূন্য উলিয়াম, তো ইকুয়ালস টু 0 লিখি দিছো। দিস ইমপ্লাইজ এতিয়া কি কৰা, ইয়াত চোৱা এই মাইনাস 2x ক আমি কি লিখিব পাৰো, x স্কোয়ার এইটোক লিখিম মাইনাস x মাইনাস x, মাইনাস x কি লিখিছো, ইয়াত কিমান আছে 1 আছে, 1 ইন্টু 1 কিমান হ'ব 1। এতিয়া চোৱা এই মাইনাস 1 ইন্টু মাইনাস 1 যদি আমি পূৰণ কৰো তেতিয়াহ'লে আমি 1 পাম। সো আমি লিখিছো মাইনাস x আৰু মাইনাস 1 যদি যোগ কৰো চোৱা মাইনাস 2 পাম। সো সেইটো কাৰণে লিখিছো মাইনাস x ইন্টু মাইনাস x প্লাস 1 ইকুয়ালস টু 0। এতিয়া চোৱা ইয়াতে x আছে, ইয়াতে x আছে, x এটা কমন ল'ব পাৰি। সো ইয়াত কিমান কি থাকিব x, আৰু এই x কমন লৈছো যেহেতু কি থাকিব 1 থাকিব অনলি, তো 1 লিখিছো। যেটো ইয়াতে ওলাইছে এইটো আকৌ লিখি দিবা, x মাইনাস অফ 1 লিখিবা। এতিয়া ইয়াত মাইনাস x আছে আৰু ইয়াত প্লাস x আছে, তো আমি মাইনাস 1 এটা পূৰণ কৰি দিম। মাইনাস 1 এটা পূৰণ কৰিছো, মাইনাস 1 ইন্টু x মাইনাস 1 ইন্টু মাইনাস 1 প্লাস 1 মিলি গ'ল, ইকুয়ালস টু 0। এতিয়া কি কৰিবা, এই দুইটা সেম আছে যেহেতু দুইটাৰ পৰা এটা লিখিবা x মাইনাস 1, বাহিৰত চাকি আছে x আৰু এই মাইনাস 1 আছে, তো x মাইনাস 1 লিখিবা, ইকুয়ালস টু 0। ইয়াৰ পৰা কি হ'ব, এই x মাইনাস 1 ইকুয়ালস টু 0 হ'ব, অর এইটোৰ পৰা x মাইনাস 1 ইকুয়ালস টু 0 হ'ব। ইয়াৰ পৰা কি পাম, x ইকুয়ালস টু আমি 1 পাম, মাইনাস 1 ইন্টু সাথে গেলে প্লাস 1, ইয়াৰ পৰা কি পাম আমি x ইকুয়ালস টু 1। এটাকে লিখি দিবা, এটাকে বাকি দুটা শূন্য হল 1 আৰু 1, ঠিক আছে। বাকি দুটা শূন্য হল 1, 1। এইটো হল আমাৰ 3 ৰ সলিউশন। এতিয়া চাম কোয়েশ্চন নাম্বার 7 সলভ কৰিম। সো কোয়েশ্চন নাম্বার 7 ত আমাক 1 ত কি দিছে, 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50, এই বহুপদটো আন এটা বহুপদ 3x plus 7 ৰে হৰণ কৰাত ভাগশেষ আমি minus 15 পাইছো। এতিয়া ভাগফলটো ওলাব লাগে। এতিয়া চোৱা আমি জানো যে যিকোনো বহুপদ যদি px আৰু gx আমাক দিয়া থাকে তেতিয়াহ'লে আমি বিভাজন কলন বিধি ব্যৱহাৰ কৰি লিখিব পাৰো p of x equals to g of x into q of x plus r of x। এইটো মনত ৰাখিবা, যিকোনো বহুপদ যদি px আৰু gx দিয়া থাকে তেতিয়াহ'লে আমি এনে দুটা বহুপদ qx আৰু rx পাম, যাতে p of x equals to g of x into q of x plus r of x, য'ত r of x হল ভাগশেষ। এতিয়া চোৱা ইয়াত আমাক এটা বহুপদ দিয়া আছে, এই বহুপদটোক আন এটা বহুপদ 3 plus 7x ৰে হৰণ কৰাত আমি ভাগশেষ পাইছো -15। তাৰমানে ইয়াৰ লগত কম্পেয়াৰ কৰা। চোৱা এই বহুপদটো হল আমাৰ 6x to the power 4, এইটো হল আমাৰ px, আৰু আন এটা বহুপদ 3x plus 7 ৰে হৰণ কৰিছো, তাৰ মানে আমি এই gx এইটো দি হৰণ কৰিছো, ঠিক আছে। 3x plus 7 দি হৰণ কৰিছো, আমি ভাগশেষ পাইছো 15 -15, এইটো হ'ব rx ৰ ঠাইত আমি লিখিম -15। এতিয়া আমি কি ওলাব লাগে, এই qx x টো ওলাব লাগে, ঠিক আছে, ভাগফল ওলাব লাগে, তাৰ মানে q of x আমি ওলাব লাগে। তো আমি কেনেকৈ ওলাম, চোৱা প্ৰথমতে লিখা, আমি জানো যে, প্ৰথমতে লিখিবা সলিউশন, আমি জানো যে p of x equals to g of x into q of x plus r of x।
এতিয়া চোৱা ইয়াত p of x কিমান দিয়া আছে এতিয়া চোৱা আমাক দিয়া আছে এটা বহুপদ আমাক দিয়া আছে p of x so p of x আমাক দিয়া আছে 6x to the power 4 plus 11x plus 50 এটো আমাক দিয়া আছে p of x আৰু এটা বহুপদ দিয়া আছে সাপোজ এটো g of x ঠিক আছে g of x আমাক দিয়া আছে 3x plus 7 এসো আমাক দুটা বহুপদ দিয়া আছে তেতিয়াহলে আমি আৰু কি দিয়া আছে r of x দিয়া আছে r of x আমাক দিয়া আছে minus of 15 এতিয়া আমি এই q of x ওলাব লাগে ঠিক আছে যদি আমি px টুক gx দি হৰণ কৰো আৰু ভাগশেষ এইটো পাও তেতিয়াহলে আমি এই ভাগফলটো ওলাব লাগে q of x ওলাব লাগে সো এই ইয়াতে বহুৱাই দিয়া এই ভ্যালু কেইটা p of x ৰ মান g of x আৰু rx ৰ মান এই ইয়াতে বহুৱাই দিয়া এটো ধৰা ইকুৱেশ্যন 1 এতিয়া চোৱা ইকুৱেশ্যন 1 ত px gx আৰু rx ৰ মান বহুৱাই পাও ইয়াতে লিখিবা এতিয়া ইকুৱেশ্যন 1 ত মান বহুৱাই পাও কি পাবা চোৱা 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 এটো আছিল আমাৰ p of x equals to কি আছিল g of x into q of x g of x কিমান আছিল 3x plus 7 এটো হল g of x into q of x এটো আমাক ওলাব লাগে আৰু কি দি আছে ভাগশেষ minus 15 দি আছে minus 15 এতিয়া কি কৰা এই minus 15 টো এটো সেটত লৈ আহা সো 6x to the power 4 plus 11x cube minus 7x square minus 15x এটো চাই minus 50 আছে আৰু এই minus 15 এটো সেটত আহিলে plus 15 হৈ যাব এটো কিমান আছে 3x plus 7 into q আছে q of x এতিয়া চোৱা এই 3x plus 7 ইয়াত পূৰণ হৈ আছে তো এটো ইয়াত আহিলে কি হ'ব হৰণ হৈ যাব তো এটো আমি লিখিব পাৰো চোৱা 6x to the power 4 plus 11x cube minus 7x square minus 15x minus এটো চোৱা minus 50 plus 15 এটো কি হ'ব minus 35 হ'ব সো এটো লিখি দিয়া minus 35 divided by এটো ইয়াত এই 3x plus 7 ইয়াত পূৰণ হৈ আছে এটো সেটা তাইলে কি হ'ব হৰণ হ'ব 3x plus 7 equals to q of x এতিয়া আমাৰ q of x মান কি আছে q of x কি হ'ব তাৰ মানে এইটো দি এইটো হৰণ কৰি আমি যেটো পাম হেইটোই হ'ব q of x এতিয়া সো এই 3x plus 7 দি এইটো হৰণ কৰা 3x plus 7 দি এইটো হৰণ কৰিলে কি পাবা সোৱা 3x plus 7 3x plus 7 দি আমি কাক হৰণ কৰিম 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35 এটো সো এটোই আছিল এটো হৰণ কৰিম আমি হৰণ কৰি যেটো পাম হেইটোই হ'ব আমাৰ q of x এতিয়া সো এটো হৰণ কৰা এই 3x দি 6x to the power 4 হৰণ কৰা প্ৰথমতে আমি কি কৰো এটো দি এটো হৰণ কৰিম 6x to the power 4 আমি কি কৰিম 3x দি হৰণ কৰিম এতিয়া সো ইয়াত x এটা আছে ওপৰত x এটা কাটি দিয়া কিমানটা থাকিব তিনটা থাকিব x ওপৰত আৰু সো 3 1 গুণ 3 3 2 গুণ 6 ওপৰত কি থাকিল 2x cube হ'ব তো 2x cube ইয়াতে লিখিম এতিয়া আমি এটো দি কি কৰিম এটো দি এটুক পূৰণ কৰিম আৰু এটো দি এটুক পূৰণ কৰি ইয়াতে লিখিম সো ফাৰ্ষ্টত এটো দি এটুক পূৰণ কৰা কিমান হ'ব সো 2 3 গুণ 6 x * x cube কিমান হ'ব x ইয়াত তিনটা আছে আৰু এটা x পূৰণ কৰিছো কিমান হ'ব 4টা x হৈ যাব তাৰ মানে 6x to the power 4 তাৰ পিছত সো এটো দি এটুক পূৰণ কৰা 2x cube into 7 তাৰ মানে সো 7 2 গুণ কিমান 14 আৰু x cube আছে তাৰ মানে 14x cube এতিয়া সো কি কৰিম তাৰ পিছত এটোৰ পৰা এটো মাইনাস কৰিম সো ইয়াত প্লাস আছে এটো মাইনাস কৰিলে হৈ যাব মাইনাস এটো সো প্লাস আছে মাইনাস কৰিলে এটো হৈ যাব মাইনাস দিছ প্লাস 6x to the power 4 minus 6x to the power 4 cancel হল দিছ ইয়াত আছে 11x cube আৰু ইয়াত আছে minus 14x cube তাৰ মানে minus 14 আছে আৰু এটো plus 11 আছে তাৰ মানে কি থাকিব minus 3x cube থাকিব তাৰ পিছত ইয়াত সো একো নাই তাৰ মানে এটা নমাই দিয়া 7x square minus 15x minus 35 তাৰ পিছত কি কৰিবা আকৌ কি কৰা এই যেটো 3x এই যেটো 3x আছে এইটো দি এই minus 3x cube ক হৰণ কৰা সো minus 3x cube ক কি কৰিম আমি 3x দি হৰণ কৰিম সো 3 3 ক্যান্সেল আৰু এই তলত x এটা আছে ওপৰত
উপৰৰ পৰা x এটা কাটি দিয়া, তিনটা x আছে, এটা কাটি দিলে দুটা থাকিব, তাৰ মানে কি থাকিব মাইনাছ এক্স স্কুৱেৰ, লিখা মাইনাছ এক্স স্কুৱেৰ। এতিয়া চোৱা এই মাইনাছ এক্স স্কুৱেৰ ইনটু 3x কিউব হ'ব, মাইনাছ ইনটু প্লাছ এইটো হ'ব মাইনাছ 3x ইনটু এক্স স্কুৱেৰ মাইনাছ 3x কিউব হ'ব, মাইনাছ 3x কিউব। ইয়াত চোৱা দুটা x দুটা আছে আৰু ইয়াত এটা আৰু পূৰণ কৰিলে কিমান হৈ যাব, x তিনিটা হৈ যাব, চ' মাইনাছ 3x কিউব। তাৰপিছত এই মাইনাছ এক্স স্কুৱেৰ দি এই প্লাছ 7ক পূৰণ কৰা, চোৱা এইটো দি এইটোক পূৰণ কৰিলে 7 মাইনাছ 7x স্কুৱেৰ মাইনাছ 7x স্কুৱেৰ। এতিয়া চোৱা মাইনাছ কৰা, এইটো মাইনাছ আছে আকৌ মাইনাছ কৰিলে হৈ যাব প্লাছ, এইটো মাইনাছ আছে মাইনাছ কৰিলে হৈ যাব প্লাছ। চোৱা এই দুটা কেনচেল হ'ব, মাইনাছ 3x কিউব আৰু প্লাছ 3x কিউব কেনচেল, মাইনাছ 7x স্কুৱেৰ প্লাছ 7x স্কুৱেৰ কেনচেল। এতিয়া চোৱা এইটো তলত একো নাই, নমাই দিয়া, মাইনাছ 15x মাইনাছ 35। তাৰপিছত কি কৰিবা, আকৌ এই মাইনাছ 3x দি মাইনাছ 15xক হৰণ কৰা, মাইনাছ 15xক 3x দি হৰণ কৰা, চোৱা x কেনচেল, 3 দি 15 কিমান বাৰ যাব, 3 5 গুণ 15 কি থাকিব মাইনাছ 5, চ' ওপৰত লিখা মাইনাছ 5। এতিয়া চোৱা মাইনাছ 5 ইনটু 3x কিমান হ'ব, 5 3 গুণ 15, তাৰ মানে মাইনাছ 15x মাইনাছ 5 ইনটু 7 কিমান হ'ব, মাইনাছ 5 মানে 5 7 গুণ কিমান 35, প্লাছ ইনটু মাইনাছ মাইনাছ আছে, তাৰ মানে মাইনাছ 35। এতিয়া চোৱা মাইনাছ কৰা, এইটো হৈ যাব প্লাছ, এইটো হৈ যাব প্লাছ, তো চোৱা মাইনাছ 15 প্লাছ 15 কেনচেল, মাইনাছ 35 প্লাছ 35 কেনচেল ইকুৱেলছ টু 0। তো চোৱা এইটো দি এইটো হৰণ কৰি আমি কি পাইছোঁ, 2x কিউব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 5 পাইছোঁ। তো আমি যেতিয়া এইটো দি এইটোক হৰণ কৰিম কি পাম, 2x কিউব তাৰপিছত মাইনাছ এক্স স্কুৱেৰ মাইনাছ 5, 2x কিউব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 5, এইটোৱে হ'ল আমাৰ কিউব অফ এক্স, এইটো হ'ব আমাৰ আনচাৰ। তো 7 1 কৰিলোঁ, এতিয়া আমি 7 2 2 কৰিম। চোৱা এতিয়া চোৱা 7 2 দি আছে এটা বহুপদক এক্স স্কুৱেৰ মাইনাছ 2ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে 2x স্কুৱেৰ প্লাছ 5x মাইনাছ 2 আৰু মাইনাছ এক্স প্লাছ 14 পোৱা গ'ল। তাৰ মানে আমি এই যিটো বহুপদ মানে এটা বহুপদক আমি কি কৰিছোঁ, এক্স স্কুৱেৰ মাইনাছ 2ৰে ভাগ কৰিছোঁ। বহুপদ কি আছিল আমি নাজানো, ছাপ'জ আমাক এই px বহুপদক আমি কি কৰিছোঁ, এক্স স্কুৱেৰ মাইনাছ 2ৰে ভাগ কৰিছোঁ। ভাগ কৰাৰ ফলত আমি কি পাইছোঁ, ভাগফল মানে কিউ অফ এক্স আমি পাইছোঁ 2x স্কুৱেৰ প্লাছ 5x মাইনাছ 2, এইটো পালে আমাৰ কিউ এক্স। আৰু ভাগশেষ তাৰ মানে r অফ x আমি কি পাইছোঁ, r অফ x পাইছোঁ মাইনাছ এক্স প্লাছ 14, এইকেইটা আমি পাইছোঁ। এতিয়া আমি কি কৰিব লাগে, আমি px টো ওলাব লাগে। চ' প্ৰথমত কি কৰিবা, লিখা দিয়া আছে কিউ অফ এক্স এইটো, r অফ x এইটো, ঠিক আছে। আৰু কি দি আছে, আমি এই এক্স স্কুৱেৰ মাইনাছ 2ৰে ভাগ কৰিছোঁ, তাৰ মানে জি অফ এক্স আমাক দি আছে, এইটো দি ভাগ কৰিছোঁ এক্স স্কুৱেৰ মাইনাছ 2। এতিয়া আমি কি ওলাব লাগে, পি অফ এক্স আমি ওলাব লাগে। চ' ইয়াত লিখা আমি জানো যে, তাৰপিছত লিখিবা আমি জানো যে পি অফ এক্স ইকুৱেলছ টু আমি কি লিখিব পাৰোঁ, কিউ অফ এক্স ইনটু জি অফ এক্স প্লাছ r অফ এক্স। এতিয়া কিউ অফ এক্স, r অফ এক্স আৰু জি অফ এক্সৰ মান এইটো ইকুৱেশ্যন 1 দিয়া লিখা। এতিয়া কিউ অফ এক্স, r অফ এক্স আৰু জি অফ এক্সৰ মান ইকুৱেশ্যন 1ত বহুৱাই পাওঁ, ইকুৱেশ্যন 1ত বহুৱাই পাওঁ লিখা। ইকুৱেশ্যন 1ত বহুৱাইলে কি পাবা, আমি পি অফ এক্স আমি ওলাব লাগে। চ' পি অফ এক্স লিখা ইকুৱেল কি আছিল, জি অফ এক্স ইনটু কিউ অফ এক্স। জি অফ এক্স আমাৰ কি আছিল, কি হ'ব এক্স স্কুৱেৰ মাইনাছ 2, এইটো হ'ব আমাৰ জি অফ এক্স ইনটু কিউ অফ এক্স, তাৰ মানে ভাগফল আমি কি পাইছোঁ 2x স্কুৱেৰ প্লাছ 5 মাইনাছ 2, এইটো হ'ল আমাৰ কিউ অফ এক্স। তাৰপিছত কি আছিল r অফ এক্স, r অফ এক্স কি আছে আমাৰ মাইনাছ এক্স প্লাছ 14। এতিয়া চোৱা আমি পি এক্সৰ মান ওলাব লাগে। চ' কি কৰা, এই দুইটা পূৰণ হৈ আছে, তাৰ মানে এইটো দি এইটোক পূৰণ কৰা, এইটো দি এইটোক পূৰণ কৰা, এটা এটাকে পূৰণ কৰা। চব প্ৰথমত এক্স স্কুৱেৰ দি এইটোক পূৰণ যাব, তাৰপিছত এক্স স্কুৱেৰ দি 5xত পূৰণ কৰা, তাৰপিছত এক্স স্কুৱেৰ দি মাইনাছ 2 পূৰণ কৰা, তাৰ মানে এটা এটাকে পূৰণ কৰা। তাৰপিছত মাইনাছ 2 দি এইটোক পূৰণ কৰিবা, মাইনাছ 2 দি এইটোক পূৰণ কৰিবা, মাইনাছ 2 দি এইটোক পূৰণ কৰিবা। চ' আমি চোৱা কেনেকৈ কৰিম, প্ৰথমত এই এক্স স্কুৱেৰ দি মাইনাছ 2x স্কুৱেৰ পূৰণ কৰিলে আমি কি পাম, চোৱা এক্স স্কুৱেৰ ইনটু 2x স্কুৱেৰ, তাৰ মানে কি হ'ব এক্স ইয়াতে দুটা আছে, ইয়াতে দুটা আছে, পূৰণ কৰিলে হ'ব এক্স 4টা, তাৰ মানে 2x টু দ্য পাৱাৰ 4। তাৰপিছত চোৱা এই এক্স স্কুৱেৰ দি এই 5x পূৰণ কৰা, চোৱা কি হ'ব
ইয়াতে আছে দুটা x, ইয়াতে আছে এটা x, তার মানে কি হয়ে যাব এটো তিনটা x হয়ে যাব, তার মানে 5x³ হ'ব। তাৰপিছত এই x² দি -2 পূৰণ কৰাছ কি হ'ব -2x²। তাৰপিছত কি কৰিম এইটো দি তিনিটাত পূৰণ কৰিছো, এতিয়া নেক্সট এইটো দি এই তিনিটাক পূৰণ কৰিম এটা এটাকে। সো কি কৰিবা -2 * 2 আছে, তাৰ মানে কি হ'ব -4x²। তাৰপিছত চোৱা -2 * 5x আছে, তাৰ মানে চোৱা -2 * 5 কি হ'ব -10 আৰু x পূৰণ আছে x। তাৰপিছত চোৱা -2 * -2 কি হৈ যাব +4 হৈ যাব। তাৰপিছত আছে চোৱা -x + 14। চোৱা এইটো কি কৰিবা 2x⁴ আছে, তাৰপিছত +5x³ আছে। চোৱা -2x² - 4x² কি হ'ব -6x²। তাৰপিছত চোৱা -10 আৰু -x কি হ'ব -11x। তাৰপিছত +4 আৰু +14 কি হ'ব +18। এইটোৱে হ'ল আমাৰ p of x। ইয়াত লেখা এতেকে বহুপদটো হ'ল 2x⁴ + 5x³ - 6x² - 11x + 18। এটা হ'ল 7টোৰ সলিউশন। যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেসক্ৰিপচনত দি দিম, জয়েন কৰি ল'বা হোৱাটছআপ গ্ৰুপত। যদি কিবা ডাউট আছে তেতিয়াহ'লে হোৱাটছআপ গ্ৰুপত সুধিবা, মই ইয়াতে ক্লিয়াৰ কৰিব চেষ্টা কৰিম। আৰু অনুশীলনী 2.3 ৰ বাকি কুৱেশ্যন নম্বৰ 1 পৰা 6 লৈকে ভিডিঅ' বনাই দি আছে, ডেসক্ৰিপচনত লিংক দি আছে। যদি চোৱা নাই তেতিয়াহ'লে চাই ল'বা। থেংক ইউ।